নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ উজনি অসমলৈ কাম কৰিবলৈ যাব নালাগে মিয়াসকলে উজনি অসমত গৈ কাম নকৰিলেও হ'ব উজনি অসমৰ বাহিৰেও এনে বহু ঠাই আছে য'ত নেকি মিয়াসকলে কাম কৰিব পাৰিব এই আহ্বান জনাইছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা কোৱা হৈছে যদিহে নিজৰ আত্মসন্মান বচাব লাগে তেনেহলে উজনি অসমলৈ আপোনালোক কাম কৰিবলৈ যাবলৈ নালাগে উজনি অসমলৈ গৈ গালি লাত খাই নিজৰ আত্মসন্মান শেষ কৰিব নালাগে মিয়াসকলে ইয়াৰ উপৰি সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে নিজৰ আত্মসন্মান আপোনালোকে বজাই ৰাখক যদিহে উজনি অসমৰ জনতাই মিয়াসকল উজনি অসমলৈ যোৱাটো নিবিচাৰে উজনি অসমলৈ গলে উজনি অসমৰ জনতাৰ যদি শান্তি বিঘ্নিত হয় মিয়াৰ বাবে তেনেহলে হে কাম নকৰিব হে কাম কৰাৰ পৰা দূৰত থাকক মিয়াসকল এই মুহূৰ্তত লৈ আহিছো এই ডাঙৰ খবৰ উজনি অসমলৈ কাম কৰিবলৈ যাব নালাগে মিয়াসকল এই আহ্বান জনাইছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আত্মসন্মান বজাই ৰাখক আত্মসন্মান শেষ নকৰিব মিয়াসকলে নিজৰ আত্মসন্মান অটুট ৰাখক উজনি অসমলৈ গৈ গালি লাত খাবলৈ কিয় দৰকাৰ মিয়াসকলৰ এই প্ৰশ্ন কৰিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে উজনি অসমত কাম কৰিবলৈ যোৱাতকৈ বেলেগত কাম কৰক আত্মসন্মান লৈ জীয়াই থাকক আপোনালোকে তেতিয়া লাঠিও খাব নালাগে গালিও খাব নালাগে ইমান অপমান কৰাৰ পিছতো মিয়াই কেনেকৈ নিলাজৰ দৰে উজনি অসমলৈ কাম কৰিবলৈ যাব এই প্ৰশ্ন কৰিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ইমান আপোনালোকে লাজ পাইছে অপমান পাইছে তাৰ পিছতো কোনখন মুখেৰে আপোনালোক উজনি অসমলৈ কাম কৰিবলৈ যাব বিচাৰিছে যদি মিয়া উজনি অসমলৈ নগলে উজনি অসমৰ জনতা শান্তিত থাকে তেন্তে সেই শান্তি মিয়াই বিঘ্নিত নকৰিব সেই শান্তি ভংগ নকৰিব মিয়াসকলে মিয়াক উজনি অসমলৈ নাযাবলৈ এনেধৰণে আহ্বান জনাইছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক নাজিৰ আহমেদৰ ফালৰ পৰা কোৱা হৈছে যে উজনি অসমলৈ কাম কৰিবলৈ নগলেও হ'ব মিয়াসকল আপোনালোক বেলেগলৈ যাওক বেলেগত কাম কৰক আৰু আত্মসন্মান লগত লৈ জীয়াই থাকক উজনি অসমলৈ গৈ আপোনালোকে নিজৰ আত্মসন্মান খেদাব নালাগে আপোনালোকক ইমান অপমান কৰিলে ইমান লাজ দিলে তাৰ পিছতো কোনখন মুখেৰে আপোনালোক উজনি অসমলৈ কাম কৰিব যাব বিচাৰিছে প্ৰশ্ন কৰিছে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে উজনি অসমৰ জনতাই যদি বেয়া পায় উজনি অসমৰ জনতাৰ যদি শান্তি বিঘ্নিত হয় মিয়াসকলৰ বাবে তেনেহলে সেই কাম নকৰিব সেই কামৰ পৰা দূৰত থাকক মিয়াসকল এই মুহূৰ্তত মন্তব্য আছে সেই মন্তব্য শুনাবলৈ বিচাৰিছো এনি টকছৰ দৰ্শকক হয় দুৰ্ভাগ্যজনক বিষয় পুৱাৰ ভাগতে সামাজিক মাধ্যমত দেখা পালো আমাৰ নামনি অসমৰ কেইবাটাও জিলাৰ পৰা একাংশ সংখ্যালঘু শ্ৰমিক লোকে উজনি অসমলৈ যোৱাৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে আৰু আমাৰ ঢেকিয়াজুলিত আহি উপস্থিত হোৱাৰ পিছত ইয়াৰে স্থানীয় কিছু আমাৰ সংখ্যালঘু দল সংগঠনে তেওঁলোকক উভতাই পঠালে এই বিষয়টো আমি ইতিমধ্যে সকলোৱে গম পাইছে যে উজনি নামনি এটা বিতৰ্ক চলি আছে আৰু এই বিতৰ্কৰ মাজতেই কিছু উজনি অসমৰ কিছু জাতীয়তাবাদী সংগঠনৰ নেতাই আমাৰ শ্ৰমিকসকলক অপমান অত্যাচাৰ উৎপীড়ন বিভিন্ন ধৰণৰ তাচ্ছিল্যসূচক ভাষা মিয়া মুছলমান শ্ৰমিকৰ কোনো ধৰণৰ প্ৰয়োজন নাই বুলি কোৱাৰ পিছত আমি সেইটো স্পষ্টীকৰণ আমি অসমৰ আমাৰ শ্ৰমিকসকলৰ কাৰণে আমি জনাইছো যে তাতে আমাৰ কোনো শ্ৰমিকেই যাব নালাগে কাৰণ আমি নিবিচাৰো যে আমাৰ এই শ্ৰমিকসকল তাতে গৈ এটা শান্তিৰ উজনি অসম শান্তিত আছে উজনি অসমৰ এই পৰিৱেশটো বিনষ্ট হওক আমি এইটো নিবিচাৰো যিহেতু শংকৰ আজানৰ এইখন মিলনভূমি এই মিলনভূমিত কাৰোবাৰ কথা দ্বাৰা কাৰোবাৰ কৰ্মৰ দ্বাৰা পৰিৱেশ বিনষ্ট হওক সেইটো আমি নিবিচাৰো কিন্তু শৃংখল চলিহা বা বীৰ লাচিত খানাকে আদি কৰি যিসমূহ সংগঠনে বাৰে বাৰে আমাক অপমান কৰি আছে তাচ্ছিল্যসূচক ভাষা ব্যৱহাৰ কৰি আছে উজনি অসম খালী কৰাৰ নিৰ্দেশ দি আছে ইয়াৰ পিছতো আমি নিজৰ আত্মসন্মান নিজে কিয় ধৰি ৰাখিব পৰা নাই আমাৰ শ্ৰমিকসকলক আহ্বান জনাইছো কোনো কাৰণতেই যাতে উজনি অসমলৈ যোৱা নহয় কাম কৰাৰ বিভিন্ন জায়গা আছে বিভিন্ন ঠাই আছে সেইবোৰত কাম কৰক নিজৰ পৰিয়াললৈ কাম কৰক যাতে য'ত নেকি আমাৰ নিৰাপত্তাই নাই জীৱনৰ আমাৰ নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিব সেই অঞ্চলবোৰত আমি কিয় যাব লাগে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিষয়টো বিধানসভাৰ মজিয়াটো ইতিকিং খুচক
বা একপক্ষীয়ভাৱে কথাবোৰ কৈ আছিলে যে তাতে কিয় যাব, তাতে মুছলমান শ্ৰমিকসকল কিয় যাব, আমি কাম কৰিবলৈহে গৈছো, কোনো ধৰণৰ আগ্ৰাসী মনোভাৱ লৈ যোৱা নাই। ইয়াৰ পিছতো যদি তেওঁলোকে আমাক বিচৰা নাই আমি তাতে যাব নালাগে, যিহেতু তাত আমাৰ প্ৰথম কথা হ'ল তাত আমাৰ জীৱনৰ নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিছে। গতিকে কামৰ মানে 2 পইচাৰ কাৰণে আমি নিজৰ জীৱনৰ নিৰাপত্তাহীনতাত ভুগিম, এই বস্তুটো হ'ব নালাগে আমাৰ। আৰু তাৰ লগতে ইয়াতে আমাৰ সন্দেহ হৈছে যে আমাৰ কিছুমান এই লোকসকলক প্ৰৰোচিতভাৱে তেওঁলোকক উজনি অসমলৈ মানে লৈ যোৱাৰ এটা প্ৰস্তুতি চলায়। তেওঁলোককো সকীয়াই দিছো যে এই ধৰণৰ কামৰ পৰা আপোনালোকে বিৰত থাকক, কাৰণ ইতিমধ্যে আমি বহু অপমান সহ্য কৰিবলগীয়া হৈছে। আমি এইটো বিচাৰিছো যে উজনি অসমত যদি আমাৰ মানুহখিনি নগৈ তাতে যদি এটা শান্তিৰ পৰিৱেশ সৃষ্টি হয় তেনেহলে আমি যাব নালাগে। হয়, বিভিন্ন ধৰণৰ তাচ্ছিল্যসূচক ভাষা ব্যৱহাৰ কৰিছে, শব্দ ব্যৱহাৰ কৰিছে। মিয়া শ্ৰমিকসকল খালী হোৱাৰ পিছতেই বিৰিৰ গোন্ধ নোহোৱা, এই ধৰণৰ শব্দৰে আমাক অপমান কৰা হৈছে। গতিকে আমাৰ আত্মসন্মান লৈ আমাৰ মাজত আত্মসন্মান থাকিব লাগে। গতিকে আমি ইমান নিৰ্লজ্জ নহয় যে আমি এই কথাৰ পিছতো তাতে গৈ আমি কাম কৰিম। ইতিমধ্যে তেওঁলোকে সিদিনা দেখিলো ইটাভাটা উদ্যোগৰ সন্থা বা লাচিত খানাৰে বিষয়ববীয়াসকলে তেওঁলোকে আহ্বান জনাইছে ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, এই ধৰণৰ পৰিচয় পত্ৰ তেওঁলোকে বিচাৰিছে। কিন্তু আমি এইটো বিচাৰিছো যে যদি মুখ্যমন্ত্ৰী মহোদয়ে আমাক তাতে জীৱনৰ নিৰাপত্তা তেওঁ সুনিশ্চিত কৰিব পাৰে তেতিয়াহে আমি যোৱাৰ মানে আমি চিন্তা কৰিম। কিন্তু কাৰোবাক আমি আমাৰ ডকুমেণ্ট শ্ব' কৰাই হয়, দুৰ্ভাগ্যজনক বিষয়। পুৱাৰ ভাগতে সামাজিক মাধ্যমত দেখা পালো আমাৰ নামনি অসমৰ কেইবাটাও জিলাৰ পৰা একাংশ সংখ্যালঘু শ্ৰমিক লোকে উজনি অসমলৈ যোৱাৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে আৰু আমাৰ ঢেকিয়াজুলিত আহি উপস্থিত হোৱাৰ পিছত ইয়াৰে স্থানীয় কিছু আমাৰ সংখ্যালঘু দল সংগঠনে তেওঁলোকক উভতাই পঠালে। এই বিষয়টো আমি ইতিমধ্যে সকলোৱে গম পাইছে যে উজনি নামনি এটা বিতৰ্ক চলি আছে আৰু এই বিতৰ্কৰ মাজতেই কিছু উজনি অসমৰ কিছু জাতীয়তাবাদী সংগঠনৰ নেতাই আমাৰ শ্ৰমিকসকলক অপমান, অত্যাচাৰ, উৎপীড়ন, বিভিন্ন ধৰণৰ তাচ্ছিল্যসূচক ভাষা, মিয়া মুছলমান শ্ৰমিকৰ কোনো ধৰণৰ প্ৰয়োজন নাই বুলি কোৱাৰ পিছত আমি সেইটো স্পষ্টীকৰণ আমি অসমৰ আমাৰ শ্ৰমিকসকলৰ কাৰণে আমি জনাইছো যে তাতে আমাৰ কোনো শ্ৰমিকেই যাব নালাগে। কাৰণ আমি নিবিচাৰো যে আমাৰ এই শ্ৰমিকসকল তাতে গৈ এটা শান্তিৰ উজনি অসম শান্তিত আছে, উজনি অসমৰ এই পৰিৱেশটো বিনষ্ট হওক, আমি এইটো নিবিচাৰো। যিহেতু শংকৰ আজানৰ এইখন মিলনভূমি, এই মিলনভূমিত কাৰোবাৰ কথাৰ দ্বাৰা কাৰোবাৰ কৰ্মৰ দ্বাৰা পৰিৱেশ বিনষ্ট হওক সেইটো আমি নিবিচাৰো। কিন্তু শৃংখল চলিহা বা বীৰ লাচিত খানাকে আদি কৰি যিসমূহ সংগঠনে বাৰে বাৰে আমাক অপমান কৰি আছে, তাচ্ছিল্যসূচক ভাষা ব্যৱহাৰ কৰি আছে, উজনি অসম খালী কৰাৰ নিৰ্দেশ দি আছে, ইয়াৰ পিছতো আমি নিজৰ আত্মসন্মান নিজে কিয় ধৰি ৰাখিব পৰা নাই? আমাৰ শ্ৰমিকসকলক আহ্বান জনাইছো কোনো কাৰণতেই যাতে উজনি অসমলৈ যোৱা নহয়। কাম কৰাৰ বিভিন্ন জেগা আছে, বিভিন্ন ঠাই আছে, সেইবোৰত কাম কৰক, নিজৰ পৰিয়াল লৈ কাম কৰক, যাতে য'ত নেকি আমাৰ নিৰাপত্তাই নাই, জীৱনৰ আমাৰ নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিব, সেই অঞ্চলবোৰত আমি কিয় যাব লাগে? আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিষয়টো বিধানসভাৰ মজিয়াটো ইতিকিংসূচক বা একপক্ষীয়ভাৱে কথাবোৰ কৈ আছিলে যে তাতে কিয় যাব, তাতে মুছলমান শ্ৰমিকসকল কিয় যাব, আমি কাম কৰিবলৈহে গৈছো, কোনো ধৰণৰ আগ্ৰাসী মনোভাৱ লৈ যোৱা নাই। ইয়াৰ পিছতো যদি তেওঁলোকে আমাক বিচৰা নাই আমি তাতে যাব নালাগে, যিহেতু তাত আমাৰ প্ৰথম কথা হ'ল তাত আমাৰ জীৱনৰ নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিছে। গতিকে কামৰ মানে 2 পইচাৰ কাৰণে আমি নিজৰ জীৱনৰ নিৰাপত্তাহীনতাত ভুগিম, এই বস্তুটো হ'ব নালাগে আমাৰ। আৰু তাৰ লগতে ইয়াতে আমাৰ সন্দেহ হৈছে যে আমাৰ কিছুমান এই লোকসকলক প্ৰৰোচিতভাৱে তেওঁলোকক উজনি অসমলৈ মানে লৈ যোৱাৰ এটা প্ৰস্তুতি চলায়। তেওঁলোককো সকীয়াই দিছো যে এই ধৰণৰ কামৰ পৰা আপোনালোকে বিৰত থাকক, কাৰণ ইতিমধ্যে আমি বহু অপমান সহ্য কৰিবলগীয়া হৈছে। আমি এইটো বিচাৰিছো যে উজনি অসমত যদি আমাৰ মানুহখিনি নগৈ তাতে যদি এটা শান্তিৰ পৰিৱেশ সৃষ্টি হয় তেনেহলে আমি যাব নালাগে। হয়, বিভিন্ন ধৰণৰ তাচ্ছিল্যসূচক ভাষা ব্যৱহাৰ কৰিছে, শব্দ ব্যৱহাৰ কৰিছে। মিয়া শ্ৰমিকসকল খালী হোৱাৰ পিছতেই বিৰিৰ গোন্ধ নোহোৱা, এই ধৰণৰ শব্দৰে আমাক অপমান কৰা হৈছে। গতিকে আমাৰ আত্মসন্মান লৈ আমাৰ মাজত আত্মসন্মান থাকিব লাগে। গতিকে আমি ইমান নিৰ্লজ্জ নহয় যে আমি এই কথাৰ পিছতো তাতে গৈ আমি কাম কৰিম। ইতিমধ্যে তেওঁলোকে সিদিনা দেখিলো
ইটাভাটা উদ্যোগৰ সন্থা বা লাচিত খানাৰে বিষয়ববীয়াসকলে তেওঁলোকে আহ্বান জনাইছে ভোটাৰ কাৰ্ড ৰেচন কাৰ্ড আধাৰ কাৰ্ড এই ধৰণৰ পৰিচয় পত্ৰ তেওঁলোকে বিচাৰিছে কিন্তু আমি এইটো বিচাৰিছো যে যদি মুখ্যমন্ত্ৰী মহোদয়ে আমাক তাতে জীৱনৰ নিৰাপত্তা তেওঁ সুনিশ্চিত কৰিব পাৰে তেতিয়াহে আমি যোৱাৰ মানে আমি চিন্তা কৰিম কিন্তু কাৰোবাক আমি আমাৰ ডকুমেন্ট শো কৰাই কোনোবা সংগঠনক শো কৰাই তাতে কোনেও যাব নালাগে আৰু ইয়াৰ এই জালত কোনেও ভৰি দিব নালাগে আমাৰ শ্ৰমিকসকল বুজি পাব লাগে যে তাতে কি হৈ আছে হয় দুৰ্ভাগ্যজনক বিষয় পুৱাৰ ভাগতে সামাজিক মাধ্যমত দেখা পালো আমাৰ নামনি অসমৰ কেইবাটাও জিলাৰ পৰা একাংশ সংখ্যালঘু শ্ৰমিক লোকে উজনি অসমলৈ যোৱাৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে আৰু আমাৰ ঢেকিয়াজুলিত আহি উপস্থিত হোৱাৰ পিছত ইয়াৰে স্থানীয় কিছু আমাৰ সংখ্যালঘু দল সংগঠনে তেওঁলোকক উভতাই পঠালে এই বিষয়টো আমি ইতিমধ্যে সকলোৱে গম পাইছে যে উজনি নামনি এটা বিতৰ্ক চলি আছে আৰু এই বিতৰ্কৰ মাজতেই কিছু উজনি অসমৰ কিছু জাতীয়তাবাদী সংগঠনৰ নেতাই আমাৰ শ্ৰমিকসকলক অপমান অত্যাচাৰ উৎপীড়ন বিভিন্ন ধৰণৰ তাচ্ছিল্যসূচক ভাষা মিয়া মুছলমান শ্ৰমিকৰ কোনো ধৰণৰ প্ৰয়োজন নাই বুলি কোৱাৰ পিছত আমি হেতু স্পষ্টীকৰণ আমি অসমৰ আমাৰ শ্ৰমিকসকলৰ কাৰণে আমি জনাইছো যে তাতে আমাৰ কোনো শ্ৰমিকেই যাব নালাগে কাৰণ আমি নিবিচাৰো যে আমাৰ এই শ্ৰমিকসকল তাতে গৈ এটা শান্তিৰ উজনি অসম শান্তিত আছে উজনি অসমৰ এই পৰিৱেশটো বিনষ্ট হওক আমি এইটো নিবিচাৰো যেহেতু শংকৰ আজানৰ এইখন মিলনভূমি এই মিলনভূমিত কাৰোবাৰ কথাই দ্বাৰা কাৰোবাৰ কৰ্মৰ দ্বাৰা পৰিৱেশ বিনষ্ট হওক সেইটো আমি নিবিচাৰো কিন্তু শৃংখল চলিহা বা বীৰ লাচিত খানাকে আদি কৰি যিসমূহ সংগঠনে বাৰে বাৰে আমাক অপমান কৰি আছে তাচ্ছিল্যসূচক ভাষা ব্যৱহাৰ কৰি আছে উজনি অসম খালী কৰাৰ নিৰ্দেশ দি আছে ইয়াৰ পিছতো আমি নিজৰ আত্মসন্মান নিজে কিয় ধৰি ৰাখিব পৰা নাই আমাৰ শ্ৰমিকসকলক আহ্বান জনাইছো কোনো কাৰণতেই যাতে উজনি অসমলৈ যোৱা নহয় কাম কৰাৰ বিভিন্ন জায়গা আছে বিভিন্ন ঠাই আছে সেইবোৰত কাম কৰক নিজৰ পৰিয়াললৈ কাম কৰক যাতে যত নেকি আমাৰ নিৰাপত্তাই নাই জীৱনৰ আমাৰ নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিব সেই অঞ্চলবোৰত আমি কিয় যাব লাগে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিষয়টো বিধানসভাৰ মজিয়াটো ইতিকিং খুচক বা একপক্ষীয়ভাৱে কথাবোৰ কৈ আছিলে যে তাতে কিয় যাব তাতে মুছলমান শ্ৰমিকসকল কিয় যাব আমি কাম কৰিবলৈহে গৈছো কোনো ধৰণৰ আগ্ৰাসী মনোভাৱ লৈ যোৱা নাই ইয়াৰ পিছতো যদি তেওঁলোকে আমাক বিচৰা নাই আমি তাতে যাব নালাগে যেহেতু তাত আমাৰ প্ৰথম কথা হ'ল তাত আমাৰ জীৱনৰ নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিছে গতিকে কামৰ মানে দুই পইচাৰ কাৰণে আমি নিজৰ জীৱনৰ নিৰাপত্তাহীনতাত ভুগিম এই বস্তুটো হ'ব নালাগে আমাৰ আৰু তাৰ লগতে ইয়াতে আমাৰ সন্দেহ হৈছে যে আমাৰ কিছুমান এই লোকসকলক প্ৰৰোচিতভাৱে তেওঁলোকক উজনি অসমলৈ মানে লৈ যোৱাৰ এটা প্ৰস্তুতি চলাই তেওঁলোককো সকীয়াই দিছো যে এই ধৰণৰ কামৰ পৰা আপোনালোকে বিৰত থাকক কাৰণ ইতিমধ্যে আমি বহু অপমান সহ্য কৰিবলগীয়া হৈছে আমি এইটো বিচাৰিছো যে উজনি অসমত যদি আমাৰ মানুহখিনি নগৈ তাতে যদি এটা শান্তিৰ পৰিৱেশ সৃষ্টি হয় তেনেহলে আমি যাব নালাগে হয় বিভিন্ন ধৰণৰ তাচ্ছিল্যসূচক ভাষা ব্যৱহাৰ কৰিছে শব্দ ব্যৱহাৰ কৰিছে মিয়া শ্ৰমিকসকল খালী হোৱাৰ পিছতেই বিৰিৰ গুণ্ড নোহোৱা এই ধৰণৰ শব্দৰে আমাক অপমান কৰা হৈছে গতিকে আমাৰ আত্মসন্মান লৈ আমি আমাৰ মাজত আত্মসন্মান থাকিব লাগে গতিকে আমি ইমান নিৰ্লজ্জ নহয় যে আমি এই কথাৰ পিছতো তাতে গৈ আমি কাম কৰিম ইতিমধ্যে তেওঁলোকে সৌখিদিনা দেখিলো কেবা ইটাভাটা উদ্যোগৰ সন্থা বা লাচিত খানাৰে বিষয়ববীয়াসকলে তেওঁলোকে আহ্বান জনাইছে ভোটাৰ কাৰ্ড ৰেচন কাৰ্ড আধাৰ কাৰ্ড এই ধৰণৰ পৰিচয় পত্ৰ তেওঁলোকে বিচাৰিছে কিন্তু আমি এইটো বিচাৰিছো যে যদি মুখ্যমন্ত্ৰী মহোদয়ে আমাক তাতে জীৱনৰ নিৰাপত্তা তেওঁ সুনিশ্চিত কৰিব পাৰে তেতিয়াহে আমি যোৱাৰ মানে আমি চিন্তা কৰিম কিন্তু কাৰোবাক আমি আমাৰ ডকুমেন্ট শো কৰাই হয় দুৰ্ভাগ্যজনক বিষয় পুৱাৰ ভাগতে সামাজিক মাধ্যমত দেখা পালো আমাৰ নামনি অসমৰ কেইবাটাও জিলাৰ পৰা একাংশ সংখ্যালঘু শ্ৰমিক লোকে উজনি অসমলৈ যোৱাৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে আৰু আমাৰ ঢেকিয়াজুলিত আহি উপস্থিত হোৱাৰ পিছত ইয়াৰে স্থানীয় কিছু আমাৰ সংখ্যালঘু দল সংগঠনে তেওঁলোকক উভতাই পঠালে এই বিষয়টো আমি ইতিমধ্যে সকলোৱে গম পাইছে যে উজনি নামনি এটা বিতৰ্ক চলি আছে আৰু এই বিতৰ্কৰ মাজতেই কিছু উজনি অসমৰ কিছু জাতীয়তাবাদী সংগঠনৰ নেতাই আমাৰ শ্ৰমিকসকলক অপমান অত্যাচাৰ উৎপীড়ন বিভিন্ন ধৰণৰ তাচ্ছিল্যসূচক ভাষা মিয়া মুছলমান শ্ৰমিকৰ
কোনো ধৰণৰ প্ৰয়োজন নাই বুলি কোৱাৰ পিছত আমি সেইটো স্পষ্টীকৰণ আমি অসমৰ আমাৰ শ্ৰমিকসকলৰ কাৰণে আমি জনাইছো যে তাতে আমাৰ কোনো শ্ৰমিকেই যাব নালাগে, কাৰণ আমি নিবিচাৰো যে আমাৰ এই শ্ৰমিকসকল তাতে গৈ এটা শান্তিৰ উজনি অসম শান্তিত আছে, উজনি অসমৰ এই পৰিৱেশটো বিনষ্ট হওক, আমি এইটো নিবিচাৰো। যিহেতু শংকৰ আজানৰ এইখন মিলনভূমি, এই মিলনভূমিত কাৰোবাৰ কথাৰ দ্বাৰা কাৰোবাৰ কৰ্মৰ দ্বাৰা পৰিৱেশ বিনষ্ট হওক সেইটো আমি নিবিচাৰো। কিন্তু শৃংখল চলিহা বা বীৰ লাচিত খানাকে আদি কৰি যিসমূহ সংগঠনে বাৰে বাৰে আমাক অপমান কৰি আছে, তাচ্ছিল্যসূচক ভাষা ব্যৱহাৰ কৰি আছে, উজনি অসম খালী কৰাৰ নিৰ্দেশ দি আছে, ইয়াৰ পিছতো আমি নিজৰ আত্মসন্মান নিজে কিয় ধৰি ৰাখিব পৰা নাই? আমাৰ শ্ৰমিকসকলক আহ্বান জনাইছো, কোনো কাৰণতেই যাতে উজনি অসমলৈ যোৱা নহয়। কাম কৰাৰ বিভিন্ন জেগা আছে, বিভিন্ন ঠাই আছে, সেইবোৰত কাম কৰক, নিজৰ পৰিয়াল লৈ কাম কৰক, যাতে য'ত নেকি আমাৰ নিৰাপত্তাই নাই, জীৱনৰ আমাৰ নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিব, সেই অঞ্চলবোৰত আমি কিয় যাব লাগে? আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিষয়টো বিধানসভাৰ মজিয়াটো ইতিকিংসূচক বা একপক্ষীয়ভাৱে কথাবোৰ কৈ আছিলে যে তাতে কিয় যাব, তাতে মুছলমান শ্ৰমিকসকল কিয় যাব? আমি কাম কৰিবলৈহে গৈছো, কোনো ধৰণৰ আগ্ৰাসী মনোভাৱ লৈ যোৱা নাই। ইয়াৰ পিছতো যদি তেওঁলোকে আমাক বিচৰা নাই, আমি তাতে যাব নালাগে। যিহেতু তাত আমাৰ প্ৰথম কথা হ'ল তাত আমাৰ জীৱনৰ নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিছে। গতিকে কামৰ মানে 2 পইচাৰ কাৰণে আমি নিজৰ জীৱনৰ নিৰাপত্তাহীনতাত ভুগিম, এই বস্তুটো হ'ব নালাগে আমাৰ। আৰু তাৰ লগতে ইয়াতে আমাৰ সন্দেহ হৈছে যে আমাৰ কিছুমান এই লোকসকলক প্ৰৰোচিতভাৱে তেওঁলোকক উজনি অসমলৈ মানে লৈ যোৱাৰ এটা প্ৰস্তুতি চলায়। তেওঁলোককো সকীয়াই দিছো যে এই ধৰণৰ কামৰ পৰা আপোনালোকে বিৰত থাকক, কাৰণ ইতিমধ্যে আমি বহু অপমান সহ্য কৰিবলগীয়া হৈছে। আমি এইটো বিচাৰিছো যে উজনি অসমত যদি আমাৰ মানুহখিনি নগৈ তাতে যদি এটা শান্তিৰ পৰিৱেশ সৃষ্টি হয়, তেনেহলে আমি যাব নালাগে। হয়, বিভিন্ন ধৰণৰ তাচ্ছিল্যসূচক ভাষা ব্যৱহাৰ কৰিছে, শব্দ ব্যৱহাৰ কৰিছে। মিয়া শ্ৰমিকসকল খালী হোৱাৰ পিছতেই বিৰিৰ গোন্ধ নোহোৱা, এই ধৰণৰ শব্দৰে আমাক অপমান কৰা হৈছে। গতিকে আমাৰ আত্মসন্মান লৈ আমাৰ মাজত আত্মসন্মান থাকিব লাগে। গতিকে আমি ইমান নিৰ্লজ্জ নহয় যে আমি এই কথাৰ পিছতো তাতে গৈ আমি কাম কৰিম। ইতিমধ্যে তেওঁলোকে সিদিনা দেখিলো ইটাভাটা উদ্যোগৰ সন্থা বা লাচিত খানাৰে বিষয়ববীয়াসকলে তেওঁলোকে আহ্বান জনাইছে, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, এই ধৰণৰ পৰিচয় পত্ৰ তেওঁলোকে বিচাৰিছে। কিন্তু